সন্তান প্ৰসৱৰ পাছতে নৱজাতকক আনৰ হাতত তুলি দিলে এগৰাকী মাতৃয়ে। চিকিৎসালয়ৰ পৰা ছুটি নোলোৱাকৈ নৱজাতকক লৈ পলায়ন কৰে মাতৃগৰাকীয়ে। পণ্য সামগ্ৰীৰ দৰে নৱজাতকৰ ক্ৰয় বিক্ৰয় চলিছে নেকি? মোটা অংকৰ লালসাত বৃহৎ চক্ৰ গঢ় লৈ উঠিছে নেকি? তিনিচুকীয়াত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। পণ্য সামগ্ৰীৰ দৰে নৱজাতকৰ ক্ৰয় বিক্ৰয় হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত জিনামণি গোহাঁই নামৰ এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা আটক কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি 13 জুলাইত মাৰ্ঘেৰিটা এফআৰইউত বৰডুমচাৰ মৰাণ উপাধিৰ এগৰাকী মহিলাই এটি নৱজাতকৰ জন্ম দিছিল। তাৰ পাছতেই সেই মহিলাগৰাকীয়ে নৱজাতকক লৈ ছুটি নিদিয়াকৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত 23 জুলাইত নৱজাতকটি তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষী কনিষ্টবল চিউজি তিৱাৰীক অবৈধভাৱে স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইৰ জৰিয়তে চমজাই দিয়ে। চমজাই দিয়াৰ পাছতে 25 জুলাইত নৱজাতকটি অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে পোহৰলৈ আনে সমগ্ৰ ঘটনা। সেই সময়তে জিলা শিশু সুৰক্ষা বিভাগে নৱজাতকটি নিজৰ জিম্মাত লৈ চিকিৎসা প্ৰদান কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। জিলা সুৰক্ষা বিভাগৰ এজাহাৰৰ ভিত্তিত শুক্ৰবাৰে স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইক আটক কৰিছে যদিও প্ৰসৱ কৰি অবৈধভাৱে গতাই দিয়া মহিলাগৰাকী আৰু অবৈধভাৱে নৱজাতকটি চমজি লোৱা আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা সন্দেহজনক। সমগ্ৰ ঘটনাত মোটা অংকৰ ধনৰ লেনদেনৰ লগতে আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে জিলা সুৰক্ষা বিভাগৰ বিষয়াই। আমি আমাৰ এটা চাইল্ড হেল্পলাইন আছে, এটা টোল ফ্ৰী নাম্বাৰ। 25 জুলাইত আমি 12টামান বজাত এটা ইনফৰমেশ্যন পালোঁ তিনিচুকীয়া চিভিল হস্পিটেল অথৰিটিৰ পৰা বুলিয়েই ক'লে যে তাতে এটা বেবী এডমিট কৰিছে ক্ৰিটিকেল কণ্ডিশ্যনত। তেওঁলোকে ছাছপেক্ট কৰিছে মাক দেউতাক এডপ্টেড। আৰু মই ইমিডিয়েট আমাৰ চাইল্ড হেল্পলাইনৰ কোঅৰ্ডিনেটৰ আমাৰ কেছ ৱৰ্কাৰ ছুপাৰভাইজাৰ মই পঠাই দিলোঁ। তাত সোধপোছ কৰোঁতে মানে এডপ্টিভ পেৰেণ্টছক পালে। এডপ্টিভ পেৰেণ্টছে কিন্তু এডমিট কৰিছে যে আমি এইটো তুলি লৈছোঁ, আমি বাচ্ছাটো তুলি লৈছোঁ। বাচ্ছাটো তুলি লৈ তেওঁলোকে এখন আনৰেজিষ্টাৰ্ড ষ্টেম্প পেপাৰ দেখাইছে, কোনো নাই লিখা মেলা দুইটা আণ্ডাৰটেকিং। আৰু সেইটো তেওঁলোকেও সন্দেহ হ'ল আমাৰ টিমটো। ইমিডিয়েট ক'লে আপোনালোকে আমাৰ অফিচত আহি কনচাৰ্ণ দেখাওক, মানে লিগেল ডকুমেণ্টছ দেখাওক। সেইমতে তেওঁলোক আহিলে, ইয়াতে আহি যেতিয়া সোধপোছ কৰোঁ পিছত ওলাইছে যে তেওঁলোকে যি বায়'লজিকেল পেৰেণ্টছ তেওঁলোকৰ লগত যোগসূত্ৰই নাই। তেওঁলোকৰ বাচ্ছাটো দিছে এগৰাকী, তেওঁলোকে নাৰ্ছ বুলিয়ে কৈছে। মই পিছত খবৰ লওঁতে গম পালোঁ মানুহগৰাকী নাৰ্ছ নহয়, জিনা গোহাঁই নামৰ এগৰাকী মানুহ। তেওঁ ৱাৰ্ড গাৰ্ল তিনিচুকীয়া চিভিল হস্পিটেলৰ। আৰু যাৰ বাচ্ছা জন্ম হৈছে বায়'লজিকেল মাদাৰ হ'ল ঋতু কঠালগুৰি বৰডুমচা। তেওঁলোকৰ আচলতে পিছত সোধোঁতে গম পালোঁ তেওঁলোকে বহুত লেটকৈ এবৰ্চন কৰিব আহিছিলে, তেওঁলোকৰ মানে ফেমিলি প্লেনিং নাছিলে। এই নাৰ্ছগৰাকীয়ে তেওঁলোকক মেনিপুলেট কৰিলে যে এতিয়া এবৰ্চন কৰিব পৰা নহ'ব, বাচ্ছাটো জন্মতে মই তুলি তালি ডাঙৰ দীঘল কৰিম। আৰু সেইমতে বাচ্ছা জন্ম হ'লত 23 তাৰিখে, বাচ্ছাটো জন্ম হৈছিলে 13 জুলাইত মাৰ্ঘেৰিটা এফআৰইউত ৰাতিপুৱা। আৰু 23 জুলাইৰ দিনা বাচ্ছাটো সেই মানুহগৰাকীয়ে সিহঁতৰ মানে ক'ৰবাত চামুৱে লগ কৰি বৰডুমচা ফালে বাচ্ছাটো লৈ আহিলে। আহি বেলেগ এটা ফেমিলিক তেওঁ দিলেহি, ফেমিলিটোক দিলে সুবচনী তিনিআলিত। আৰু সুবচনী তিনিআলিত দি বেলেগ মানুহে গম পায় সেই বুলি সেই ফেমিলিটোক এই ৱাৰ্ড গাৰ্লগৰাকীৰ লগত 2 দিন ৰাখিলে। যে বাচ্ছাটোৰ কণ্ডিশ্যনটো অকণ বেয়া হ'ল। 25 তাৰিখৰ দিনা বাচ্ছাটো তিনিচুকীয়া চিভিল হস্পিটেলত এডমিট কৰিছে। তাৰপাছতে আমাৰ ইনফৰমেশ্যনটো আহিলে। আমি
ৰেস্কিউ কৰিলোঁ বাচ্চাটো। এতিয়া আমাৰ চিডলিচি জিম্মাতে সুস্থ হৈ আছে আৰু আমি এটা FIR দিছোঁ, যিহেতু এইটো এটা ইলিগেল এডপশ্যনো হয়। আৰু ইয়াতে কিন্তু বেচা কিনাৰো এটা মানে এই যি লৈছে তেওঁ কিন্তু কৈছে যে যিগৰাকী নাৰ্ছে তেওঁক 1 লাখতকৈ বেছি পইচা দিব লাগিব বুলি তেওঁক ডিমাণ্ড কৰিছে। এটা বেচা কিনাৰো কথা এটা আহি গ'ল। সেইটো কাৰণে আমি এটা FIR দিছোঁ গোটেই ছিষ্টেমটোৰ ওপৰত। পুলিচে সোধপোছ কৰি আছে। মই কালিলৈকে কিন্তু এই জিনা গোহাঁই বোলা গৰাকী পলাতক বুলিয়ে মই গম পাইছিলোঁ। আজি আপডেট মোৰ হাতত নাই, আহিলে গম পাম কি হয়। কিন্তু পুলিচে সোধপোছ সকলোকে আমাকো কৰিছে, আমাৰ বায়'লজিকেল পেৰেণ্টছকো কৰিছে, এডপটিভ পেৰেণ্টছকো কৰি আছে। কোন পেৰেণ্টছৰ? এডপটিভ পেৰেণ্টছৰ অৰিজিনেল ঘৰ UP, তেওঁ অসম পুলিচতে কৰে বুলি কৈছিলে। তেওঁ দহতীয়া চুকত ভাড়া লৈ থাকে।